নমস্কাৰ ই কুহিপাত সায়েন্সলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি বহু দিনৰ মূৰত আমি পুনৰবাৰ ক্লাছৰ মাজলৈ ঘূৰি আহিছো। আমি পঢ়ি আছিলো কোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এতিয়ালৈকে আমি শেষ কৰিছিলো অবতল দাপোনে কেনেধৰণে ৰশ্মি চিত্ৰ গঠন কৰে। ইয়াৰ আগৰ ক্লাছত আমি অবতল দাপোনৰ ৰশ্মি চিত্ৰ গঠনৰ সমস্ত নিয়মসমূহ আমি পঢ়িছো। লগতে অবতল দাপোনে ক'ত লক্ষ্য বস্তু ৰাখিলে ক'ত প্ৰতিবিম্ব গঠন কৰে, কেনেধৰণে তাৰ আকাৰ সলনি হয়, তাৰ প্ৰকৃতি কেনেকুৱা ধৰণে সলনি হয়, এই কথাবিলাক আমি আলোচনা কৰিছো আগৰ ক্লাছসমূহত। আজি আমি আলোচনা কৰিম উত্তল দাপোনে কেনেকুৱা ধৰণে ৰশ্মি চিত্ৰ উত্তল দাপোনৰ প্ৰতিবিম্বসমূহ গঠন হয়। লগতে দুই এটা সাংখ্যিক প্ৰশ্নাৱলী আমি আজি সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, গতিকে প্ৰথমতে আমি উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আপেক্ষিক আকাৰ জনাৰ আগতে উত্তল দাপোনৰ ক্ষেত্ৰত এই ৰশ্মি চিত্ৰৰ নিয়মসমূহনো কি আছিল এবাৰ মনত পেলাই লৈছো। ঠিক আছে, গতিকে তোমালোকৰ নিশ্চয় এক্সাম আহি আছে, ইউনিট টেষ্ট এক্সাম আহি আছে। ইউনিট টেষ্টত এই চেপ্টাৰটো লাগিব, গতিকে অকণমান মনোযোগ দি চাবা তোমালোকে যে কি আছিলে যে উত্তল দাপোনৰ ক্ষেত্ৰত যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি এডাল আহিছিলে, ইয়াত আছিলে মেৰু, এডাল মুখ্য অক্ষ, এইটো ফকাছ, এইটো আছিলে ভাস কেন্দ্ৰ। ঠিক আছে, যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি এডাল আহিছিলে সি প্ৰতিফলনৰ পাছত কাৰ মাজেদি গুচি গৈছিলে, সি প্ৰতিফলনৰ পাছত অবতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি গুচি গৈছিলে, কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত সি তাৰ কি হৈছিলে যে ফকাছৰ পৰা ওলাই অহা যেন লাগিছিলে। এইটো ফকাছ আছিলে, ঠিক আছে, এই ফকাছৰ পৰা আমি ওলাই অহা যেন পাইছিলো। এইটো আছিল প্ৰথমটো ৰুল। উত্তল দাপোনৰ ক্ষেত্ৰত এইটো আছিল ফাৰ্ষ্ট ৰুল। মনত নিশ্চয় আছে তোমালোকৰ। দ্বিতীয়টো ৰুল কি আছিলে যে উত্তল দাপোনৰ ক্ষেত্ৰত দ্বিতীয়টো ৰুল আছিলে এনেকুৱা ধৰণৰ যে এইটো মেৰু, এইডাল মুখ্য অক্ষ, এইটো ফকাছ, এইটো ভাস কেন্দ্ৰ। যেতিয়া ফকাছৰ দিশে কিবা এডাল ৰশ্মি অগ্ৰসৰ হৈ থাকিব, মানে ফকাছৰ ফালে আহি থাকিব, ঠিক আছে, মানে একডাল ৰশ্মি এনেকুৱাকে আহিছে আহিছে আহিছে, এইডাল ফকাছৰ ফালে আহি আছিল, ফকাছ আহি নাপালে, এনেকে তুমি মনত ৰাখিবা যে আহি আছিল ফকাছৰ ফালে কিন্তু সি ফকাছ আহি নাপালে। আৰু যদি ফকাছৰ ফালে আহি থকা এডাল ৰশ্মিৰ তাৰ প্ৰতিফলন হয়, তেতিয়াহ'লে প্ৰতিফলনৰ পাছত কি হ'ব, সি মুখ্য অক্ষৰ সমান্তৰাল হ'ব, মানে ইয়াৰ উল্টা নিয়মটো। ঠিক আছে, এনেকে মুখ্য অক্ষৰ সমান্তৰাল হৈ গুচি যাব। এইটো আছিল দ্বিতীয়টো ৰুল, মনত নিশ্চয় আছে। তৃতীয়টো ৰুল কি আছিলে যে অবতল দাপোনৰ ক্ষেত্ৰত কি কৈছিলো আমি যে ভাস্কেন্দ্ৰৰ মাজেৰে যিডাল ৰশ্মি আহিব, ভাস্কেন্দ্ৰৰ মাজেদি প্ৰতিফলনৰ পাছত গুচি যাব বুলি মই কৈছিলো। ঠিক আছে, মনত নিশ্চয় আছে। এইবাৰ কি হব, মানে এইবাৰ যিহেতু আমি উত্তল দাপোন অধ্যয়ন কৰি আছো, উত্তল দাপোনৰ ক্ষেত্ৰত কি হব, এই ৰশ্মিডাল উত্তল দাপোনৰ ক্ষেত্ৰত এই ৰশ্মিডালৰ কি হব, ইয়াত আছিলে মেৰু, এইটো মুখ্য ফকাছ, এইটো ভাস্কেন্দ্ৰ। ঠিক আছে, এইবাৰ ভাস্কেন্দ্ৰৰ মাজেৰে ৰশ্মি এডাল নাহে, ভাস্কেন্দ্ৰৰ ফালে আহি থাকিব। ঠিক আছে, বুজি পাইছা নিশ্চয় কি কৈছো মই, যে ভাস্কেন্দ্ৰৰ ফালে ৰশ্মি এডাল আহি থাকিব এনেকে। ঠিক আছে, ই আহি 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 ভাস্কেন্দ্ৰ নাপাব, গৈ গৈ মোৰ আকোতে অকনমান বেকা হৈ গল, মই নতুনকে আকৌ এবাৰ আঁকি দিছো। ঠিক আছে, ভাস্কেন্দ্ৰৰ ফালে আহি থাকিব ৰশ্মিডাল, এনেকে ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হব। কিতাপত ধুনীয়াকে লিখা আছে যে ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মিডাল প্ৰতিফলনৰ পাছত সেই একে পথে দিয়ে ঘূৰি আহিব। ঠিক আছে, মনত ৰাখিছা তোমালোকে যে ভাস্কেন্দ্ৰৰ ফালে আহি থকা ৰশ্মিডাল প্ৰতিফলনৰ পাছত সেই একে ৰাস্তাটোৱেদি ঘূৰি আহিব। এইটো অবতল দাপোনৰ যিটো ৰুল আছিল সেইটোৰ লগত সেম। তাৰপিছত চতুৰ্থটো নিয়ম কি আছিলে, চতুৰ্থটো নিয়ম আছিল এনেকুৱাকে যে যেতিয়া ৰশ্মি এডাল মেৰুলৈ আহে তেতিয়াহ'লে সেই একে পথে দিয়ে মানে বেকাকে প্ৰতিফলন হৈ গুচি যায়। ঠিক আছে, এই চাৰিটা আছিলে ৰুল, আৰু এই চাৰিটা ৰুলৰ ভিত্তিত আমি উত্তল দাপোনৰ প্ৰতিবিম্বসমূহ অংকন কৰিম। ঠিক আছে, এতিয়া আমি চাই লৈছো। প্ৰথম কথা কি কৈছে যে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আপেক্ষিক আকাৰ। ঠিক আছে, প্ৰথমতে আমি লক্ষ্য বস্তু ৰাখিব দিছে অসীম দূৰত্বত। আমি আঁকি লৈছো। লক্ষ্য বস্তু ক'ত ৰাখিম, আমি অসীম দূৰত্বত। সো ফাৰ্ষ্ট আমি উত্তল দাপোনখন ধুনীয়াকে আঁকি দিম। ইয়াত থাকিব মেৰু, ঠিক আছে, এডাল মুখ্য অক্ষ, ফকাছ, ফাৰ্ষ্ট কেন্দ্ৰ। ধুনীয়াকে আমি উত্তল দাপোনখন আঁকি লৈছো। লক্ষ্য বস্তু ক'ত ৰাখিছো, লক্ষ্য বস্তু ৰাখিছো অসীম দূৰত্বত। অসীম মানে কি,
তাৰ নিৰ্দিষ্ট কোনো ধৰণৰ সীমা নাই ঠিক আছে বহুত দূৰত ৰাখিব পাৰো তাক আমি যিকোনো দূৰত কোনো আমাক স্পেচিফিক দূৰত্বটো কৈ দিয়া নাই যে তুমি 10 সেন্টিমিটাৰ দূৰত ৰাখা তুমি 20ত ৰাখা 30ত ৰাখা 1 লাখ সেন্টিমিটাৰ দূৰত ৰাখা সেইটো তোমাৰ কথা ঠিক আছে যিমান দূৰত আছে ইচ্ছা সিমান দূৰত ৰাখিবা মানে তাক অসীম দূৰত যথেষ্ট দূৰত আমি তাক ৰাখিম লক্ষ্যবস্তু এটাক ঠিক আছে আমি ৰাখিছো এতিয়া নিয়ম ফলো কৰা মই ধুনীয়াকৈ তোমালোকক যিকেইটা নিয়ম কৈছিলো সেই নিয়ম কেইটা ভাবা কি কৈছিলো মই যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল কি হব প্ৰতিফলনৰ পাছত ফোকাছৰ পৰা ওলাই অহা যেন লাগিব ঠিক আছে এইটো ফোকাছ তাৰ পৰা কি হব ওলাই অহা যেন লাগিব এনেকৈ গুচি যাব এইফালৰ পৰা এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি আহিব প্ৰতিফলনৰ পাছত এই ফোকাছৰ পৰা কি হব ই ওলাই অহা যেন লাগিব গতিকে তুমি চোৱা এই ৰশ্মি কেইডালে ক'ত কাটাকাটি কৰিলে এই ফোকাছ বিন্দুটোত কাটাকাটি কৰিছে নে ক'ত কৰিছে ফোকাছত গতিকে আমি লিখিম প্ৰতিবিম্বৰ স্থান ক'ত হ'ব প্ৰতিবিম্বৰ স্থান আমি লিখিম ফোকাছত প্ৰতিবিম্বৰ স্থান ফোকাছত প্ৰতিবিম্বৰ স্থান লিখিম আমি ফোকাছত আৰু আকাৰটো কেনেকৈ চাইছিলো আমি যেতিয়া আমি আঁকিম তেতিয়াই গম পাই যাম যে বস্তুটোৰ আকাৰ কেনেকুৱা ধৰণৰ হ'ব সংকুচিত মানে সৰু আছিল বিবৰ্ধিত মানে ডাঙৰ আছিল আৰু একেবাৰে যেতিয়া বিন্দু আকাৰৰ হ'ব তাক আমি আঁকোতেই গম পাই যাম তুমি চোৱা এটা ফোকাছত গঠন হৈছে কেনেকুৱা হৈছে একদম এটা ফোটৰ নিচিনা হৈছে না একদম সৰু বিন্দু আকাৰৰ গতিকে আমি গম পাম যেতিয়াই আমি অসীম দূৰত্বত উত্তল দৰ্পণৰ ক্ষেত্ৰত লক্ষ্য বস্তু এটা ৰাখিম তেতিয়া প্ৰতিবিম্বটো গঠন হ'ব ফোকাছত কিন্তু আকাৰ কেনেকুৱা হ'ব অতিশয় সংকুচিত বিন্দু আকাৰৰ অতিশয় সংকুচিত মানে একেবাৰে সৰু ঠিক আছে অতিশয় সংকুচিত বিন্দু আকাৰ অতিশয় সংকুচিত বিন্দু আকাৰ অতিশয় সংকুচিত আৰু কেনেকুৱা আকাৰৰ একদম বিন্দু আকাৰৰ তাৰ পিছত প্ৰকৃতি কেনেকুৱা হ'ব মনত ৰাখিবা উত্তল দাপোনে সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে এতিয়া সৎ আৰু অসৎৰ পাৰ্থক্যটো মনত আছিল নে নাই সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব মই তোমালোকক যোৱা ক্লাছত কৈছিলো একদম বেছি মাথা মাৰিব নালাগে যেনেকুৱা ধৰণৰ যি ধৰণৰ প্ৰতিবিম্বক আমি পৰ্দা এখনত পেলাব পাৰো অথবা সেই পৰ্দাখনত পেলাই আমি হাতেৰে চুই চাব পাৰো তেনেকুৱা ধৰণৰ প্ৰতিবিম্বক আমি প্ৰতিবিম্ব বুলি কৈছিলো মনত আছে আৰু অসৎ প্ৰতিবিম্ব কেনেকুৱা আছিল যে যি ধৰণৰ প্ৰতিবিম্বক আমি পৰ্দা এখনত পেলাব নোৱাৰো অথবা আমি হাতেৰে তাক চুই চাব নোৱাৰো সেই ধৰণৰ প্ৰতিবিম্বক আমি অসৎ প্ৰতিবিম্ব বুলি কৈছিলো ঠিক আছে এতিয়া আমাৰ এই প্ৰকৃতি হ'ব কেনেকুৱা উত্তল দৰ্পণৰ ক্ষেত্ৰত সদায় অসৎ আৰু থিয় মনত ৰাখিবা যে উত্তল দৰ্পণৰ ক্ষেত্ৰত প্ৰকৃতি সদায় কি হ'ব অসৎ আৰু থিয় হ'ব এতিয়া কথা হ'ল ইয়াত এটা কুৱেশ্যন আছে যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে সদায় উত্তল দাপোন ব্যৱহাৰ কৰা হয় কিয় তোমালোকৰ প্ৰশ্নাৱলীত তোমালোকে যেতিয়া চাবা প্ৰথম প্ৰশ্নটো তোমালোকে 1 নম্বৰ নে 2 নম্বৰ কোনবা এটা নম্বৰত আছে বাৰু প্ৰশ্নটো দেখিবা যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় কিয় প্ৰশ্ন উত্তৰটো মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই মই বুজাই দিছো তোমালোকে পৰীক্ষা হলত একদম মই বুজোৱা কথাখিনিৰ পৰা ঢাপকে লিখি থৈ আহিবা ঠিক আছে কথাটো হ'ল কি গাড়ীৰ পিছলৈ তুমি যদি উত্তল দাপোনৰ সলনি অৱতল দাপোন ব্যৱহাৰ কৰি চোৱা কি হ'ব পাৰে অৱতল দাপোনৰ তোমালোকে ৰশ্মি চিত্ৰ যেতিয়া তোমালোক মই আঁকি দিছিলো দেখিছিলা বেছিভাগ ক্ষেত্ৰতে উল্টা প্ৰতিবিম্ব গঠন হৈছিল ঠিক আছে তোমাৰ পিছত কিবা এখন গাড়ী আছে তুমি বোলে উল্টাকে দেখিছা ঠিক আছে এইখন হ'ব অৱতল দাপোনৰ ক্ষেত্ৰত পিছৰ ফালৰ পৰা মানুহ একজন আহি আছে মাথাটো বোলে তলৰ ফালে ভৰি দুখন ওপৰৰ ফালে দেখিছা মানে উল্টাকে গঠন হ'ব ঠিক আছে এতিয়া কথা হ'ল অৱতল দাপোনৰ ক্ষেত্ৰত তুমি সৎ আৰু ওলোটা প্ৰতিবিম্ব পাবা কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব দেখিবলৈ পাবা মানে তোমাৰ পিছফালে যিখন গাড়ী আহি আছে তাক তুমি থিয়কে দেখিবা ঠিক আছে তোমাৰ পিছফালে যিডাল নাৰিকল গছ আছে সেইডালক তুমি সিধাকে দেখিবা তোমাৰ পিছফালে চাইকেল চলাই যিজন মানুহ আহি আছে পুৰা সিধাকে দেখিবা কিন্তু অৱতল দাপোনৰ ক্ষেত্ৰত কি হ'ব পাৰে তাক উল্টাকে তুমি দেখিব পাৰা প্ৰথম কথাটো গম পাইছা যে অৱতল দাপোনৰ ক্ষেত্ৰত ওলোটা প্ৰতিবিম্ব পাবা কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত সদায় থিয় প্ৰতিবিম্ব পাবা আৰু সেই কাৰণে আমি উত্তল দাপোন ব্যৱহাৰ কৰিম আৰু দ্বিতীয়টো সুবিধা কি যে উত্তল দাপোনখন দেখিছা তাৰ কি প্ৰতিফলন পৃষ্ঠখন কি বাহিৰলৈ বেকা ভিতৰলৈ বেকা নে বাহিৰলৈ বেকা আৰু সেইভাবে দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ বহল মানে সৰু দাপোনখনৰ জৰিয়তে আমি বহুত জাগা চাব পাৰো ঠিক আছে তোমাৰ পিছফালে তুমি কিমান ঠাই এৰি আহিছা গোটেইখিনি এটা বহল ভিত্তিত তুমি চাব পাৰিবা দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ বহল মানে কি কৈছে মানে তুমি বহুত ঠাই একেলগে কাভাৰ কৰিব পাৰিবা ঠিক আছে সেই কাৰণে আমি অৱতল দাপোনৰ সলনি উত্তল দাপোন ব্যৱহাৰ কৰো গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে পাইছা নে বুজি পৰীক্ষাৰ কাৰণে মুখস্থ কৰাৰ প্ৰয়োজন আছে নেকি অফকোৰ্স নাই মনত থাকিলে কি কৈছো প্ৰথম নিয়ম প্ৰথম কথাটো কি কৈছিলো যে যদিও সৰুকৈ গঠন হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব যদিও সৰুকৈ গঠন হ'ব কিন্তু আমি সদায় থিয় প্ৰতিবিম্ব দেখা পাম ঠিক আছে দ্বিতীয় কথাটো হ'ল
বাহিৰলৈ যিহেতু বেকা তাৰ যি প্ৰতিফলন পৃষ্ঠখন সেইবাবে দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ বহল আৰু সেইবাবে আমি অৱতল দাপোনৰ সলনি উত্তল দাপোন ব্যৱহাৰ কৰো নিশ্চয় বুজি পাইছা গতিকে পৰীক্ষাত এই প্ৰশ্নটো যদি আহে বিন্দাস লিখি থৈ আহিবা এই দুটা কথা মুখস্থ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই গতিকে প্ৰথম তোমালোক মই আঁকি দিলো যে অসীম দূৰত্বত যেতিয়া লক্ষ্যবস্তু ৰাখিম প্ৰতিবিম্ব গঠন হ'ব ক'ত ফোকাছত দাপোনখনৰ পিছফালে ঠিক আছে লগতে প্ৰতিবিম্বৰ আকাৰ অতিশয় সংকুচিত বিন্দু আকাৰৰ মই লিখি দিছো খুব ধুনীয়াকে আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অসৎ আৰু থিয় ঠিক আছে প্ৰথমটো গ'ল আৰু দ্বিতীয়টো হৈছে এইবাৰ আমি লক্ষ্যবস্তু ৰাখিম অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত ঠিক আছে গতিকে আমি আঁকি লৈছো খুব ধুনীয়াকে এনেকে ঠিক আছে এতিয়া আমি এখন উত্তল দাপোন আঁকিছো এইখন উত্তল দাপোন ইয়াত আমি মেৰু দিম মনত নিশ্চয় আছে তোমালোক আঁকা শিকাইছিলো মই ইয়াত আমি ফোকাস দিম ইয়াত আমি ভাঁজ কেন্দ্ৰ দিম ঠিক আছে এতিয়া তাক কোৰ মাজত ৰাখিব দিছে তোমালোকে চোৱা লক্ষ্যবস্তুটো এবাৰ ক'ত ৰাখিব দিছে অসীম দূৰত্ব আৰু মেৰুৰ মাজত ঠিক আছে মানে তুমি অসীম দূৰত্ব আৰু মেৰুৰ মাজত মানে এই মুখ্য অক্ষৰ ওপৰত যিকোনো এটা পইণ্টত ৰাখি দিয়া ঠিক আছে ধৰি লোৱা মই ইয়াত ৰাখি দিছো ধৰি লোৱা এইটো লক্ষ্যবস্তু মই ইয়াত ৰাখি দিছো এ বি লক্ষ্যবস্তু মই ইয়াত ৰাখি দিছো এতিয়া তুমি নিয়ম কেইটা ফলো কৰি যোৱা প্ৰথম ৰুলটো কি আছিলে যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল ঠিক আছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফোকাসৰ পৰা ওলাই অহা যেন লাগে ঠিক আছে মই ফোকাসৰ পৰা ওলাই অহা যেন লাগে বুলি কোৱাৰ লগে লগে এনেকে আঁকি দিলো হৈ গ'ল ফাৰ্ষ্ট ৰুলটো সেকেন্ড ৰুল থাৰ্ড ৰুলটো তুমি ফলো কৰা বেছি ইজি হ'ব থাৰ্ড ৰুলটো কি আছিলে যে ভাস্কেন্দ্ৰৰ ফালে আহি থকা ৰশ্মিডাল প্ৰতিফলনৰ পাছত সেই একে ৰাস্তাই দিয়ে ঘূৰি আহে ঠিক আছে গতিকে ভাস্কেন্দ্ৰৰ ফালে তুমি একডাল ৰশ্মি মাৰি দিয়া ঠিক আছে ভাস্কেন্দ্ৰৰ ফালে আহি আছিলি এনেকে ডট 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 ভাস্কেন্দ্ৰ আহি আছিল ভাস্কেন্দ্ৰ আহি নাপালে কিন্তু সেই একে ৰাস্তাই দিয়ে ঘূৰি আহিছে তো তুমি চোৱা এই ডট 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 লাইন কেইডালে কাটাকাটি ক'ত কৰিছে এই পইণ্টটোত কাটাকাটি কৰিছে নে নাই যিটো পইণ্টত কাটাকাটি কৰিছে তাতেই আমি কি পাম প্ৰতিবিম্বটো পাম ঠিক আছে গতিকে ইয়াত হ'ব প্ৰতিবিম্বটোৰ এ ইয়াত এ আছিলে ইয়াত আমি এ ডেশ বুলি লিখিম আৰু তলত আমি বি ডেশ বুলি লিখিম ঠিক আছে গতিকে প্ৰতিবিম্ব আমি ক'ত গঠন পালো মানে প্ৰতিবিম্ব আমি ক'ত পালো যে দাপোনখনৰ পিছফালে মেৰু আৰু ফোকাসৰ মাজত দেখিছানে এইটো ফোকাস এইটো মেৰু ঠিক আছে ক'ত পালো মেৰু আৰু ফোকাসৰ মাজত মেৰু আৰু ফোকাসৰ মাজত আমি কি পালো প্ৰতিবিম্ব পালো মেৰু আৰু ফোকাসৰ মাজত পালো ঠিক আছে লগতে তুমি আকাৰটো চোৱা লক্ষ্যবস্তু যিমান ডাঙৰ আছিল প্ৰতিবিম্বটো তাতকৈ সৰু হৈছে নে ডাঙৰ হৈছে তো যেতিয়া আমি ভালকে চাম তেতিয়া আমি দেখা পাম যে লক্ষ্যবস্তু যিমান আকাৰৰ আছিল প্ৰতিবিম্বটো তাত কি হৈছে টিকলা হৈছে সৰু হৈছে হয়নে গতিকে আমি কি লিখিম আকাৰত আমি লিখিম সৰুক আমি এটা ধুনীয়া শব্দৰে বুজাইছিলো নহয় সেই শব্দটো আছিল সংকুচিত সেই শব্দটো কি আছিল সংকুচিত আৰু লাষ্টত আমি লিখিব লাগিব প্ৰকৃতি এতিয়া প্ৰকৃতি কি হ'ব যে উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰকৃতি আমি সদায় কি বুলি জানো অসৎ আৰু থিয় ঠিক আছে গতিকে প্ৰকৃতি হ'ব অসৎ আৰু থিয় তেতিয়াহ'লে আমি লক্ষ্যবস্তু আঁকি দিলো দুটাই আছিল উত্তল দাপোনৰ ক্ষেত্ৰত এই দুটাই আছিলে এটা আছিলে অসীম দূৰত্বত ৰাখিম আৰু এটা আছিলে অসীম দূৰত্ব আৰু মেৰুৰ মাজত ৰাখিম প্ৰতিবিম্বকত গঠন হল তোমালোকে দেখিলাই যে দাপোনখনৰ পিছফালে ফোকাস আৰু মেৰুৰ মাজত প্ৰতিবিম্বৰ আকাৰ সৰু মানে সংকুচিত প্ৰকৃতি কেনেকুৱা অসৎ আৰু থিয় ঠিক আছে এতিয়া আমি নেক্সট চিহ্ন প্ৰথা পঢ়িম এতিয়া আমি চিহ্ন প্ৰথা পঢ়িম মানে কথাটো হল কি দাপোনৰ অংকবিলাক যে আছে দাপোনৰ অংকবিলাক আমি কেনেকে সমাধান কৰিম তাৰ কাৰণে আমি চিহ্ন প্ৰথা জানিব লাগিব চিহ্ন প্ৰথা কেনেকে জানিম তাৰ কাৰণে আমি খুব ধুনীয়াকে ইয়াত তোমালোকৰ কিতাপত দিয়া আছিল ৰুলখিনি কিন্তু মই এই ৰুলখিনি কিতাপত যেনেকে আছে এনেকে তোমালোকে নিজেতো পঢ়ি ল'ব পাৰিবা কিন্তু মই ধুনীয়াকে বুজাই দিছো শুনি লোৱা একফালৰ পৰা বুজাই দিছো ধুনীয়াকে শুনি লোৱা যেতিয়া আমি লক্ষ্যবস্তু এটা ৰাখো অৱতল দাপোনৰ ক্ষেত্ৰতে হওক নতুবা উত্তল দাপোনৰ ক্ষেত্ৰতে হওক লক্ষ্যবস্তুটো আমি কোনফালে ৰাখো কোৱাচোন আমি কোনফালে আঁকি আহিছো উত্তল দাপোনৰ অৱতল সাপোজ এইখন অৱতল এইখন অৱতল দাপোন ঠিক আছে এই অৱতল দাপোনৰ ক্ষেত্ৰত আমি লক্ষ্যবস্তুবিলাক সদায় ক'ত ৰাখি আহিছো একবাৰ ৰাখিছো অসীমত একবাৰ ৰাখিছো চিৰ বাহিৰত একবাৰ ৰাখিছো চিত একবাৰ ৰাখিছো এফ আৰু চিৰ মাজত একবাৰ ৰাখিছো এফত আৰু একবাৰ ৰাখিছো পি আৰু এফৰ মাজত তো তুমি কোৱা
এইটো যদি মেৰু হয়, মেৰু অৰ্থাৎ দাপোনখনৰ পৰা আমি বাওঁফালে ৰাখিছো নে সোঁফালে ৰাখিছো, লক্ষ্য বস্তুটো সদায় ক'ত ৰাখিছো, একবাৰ অসীমত, একবাৰ চিৰ বাহিৰত, একবাৰ চিত, একবাৰ এফ আৰু চিৰ মাজত, একবাৰ এফত, একবাৰ পি আৰু এফৰ মাজত। তো আমি ক'ত ৰাখিছো, সদায় আমি বাওঁফালে ৰাখিছো। ঠিক আছে, তো লক্ষ্য বস্তু আমি সদায় কোনফালে ৰাখিম, বাওঁফালে ৰাখিম। হৈ গল। তাৰপিছত তোমালোকে চোৱা যে চি আৰু পিৰ মাজৰ যিটো দূৰত্ব আছিলে তাক আমি কি বুলি কৈছিলো, অৰ্থাৎ ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটোক আমি কি বুলি কৈছিলো, ভাঁজ ব্যাসাৰ্ধ, অৰ্থাৎ আৰ আখৰেৰে বুজিছিলো, মনত নিশ্চয় আছে। তেতিয়াহ'লে অৱতল দপোনৰ ক্ষেত্ৰত এই ভাঁজ ব্যাসাৰ্ধটো আৰটো বাওঁফালে থাকি গল নে সোঁফালে থাকি গল? অফকোৰ্চ তোমালোকে দেখিছা বাওঁফালে থাকি গল। ঠিক আছে, তাৰ পিছত তোমালোকে ফকাস আৰু মেৰুৰ যিটো মাজৰ দূৰত্ব, সেই দূৰত্বটোক মই কি আখৰেৰে বুজিছিলো, স্মল এফ, অৰ্থাৎ ফকাস দৈৰ্ঘ্য বুলি কৈছিলো। তো ফকাস দৈৰ্ঘ্যটো দাপোনখনৰ পৰা বাওঁফালে থাকি গল নে সোঁফালে থাকি গল? অফকোৰ্চ কোনফালে থাকি গল, বাওঁফালে থাকি গল। তেতিয়াহ'লে অৱতল দপোনৰ ক্ষেত্ৰত তোমালোকে এতিয়া প্ৰতিবিম্ব বিলাক ক'ত পাইছিলা কোৱা? যেতিয়া তুমি অসীমত ৰাখিছিলা, অসীমত লক্ষ্য বস্তু ৰাখোতে প্ৰতিবিম্ব ক'ত গঠন হৈছিলে, ফকাছত, মানে বাওঁফালে গঠন হল। ঠিক আছে, যেতিয়া চিৰ বাহিৰত ৰাখিছিলা তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছিলে, এফ আৰু চিৰ মাজত, মানে বাওঁফালে গঠন হল। ঠিক আছে, প্ৰতিবিম্ব আমি দুটা কেছত বাওঁফালে পালো। চিত যেতিয়া লক্ষ্য বস্তু ৰাখিছিলা মানে ভাস্কেন্দ্ৰত, তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছিলে, ভাস্কেন্দ্ৰতে গঠন হৈছিলে, মানে বাওঁফালে গঠন হল। ঠিক আছে, এফ আৰু চিৰ মাজত যেতিয়া লক্ষ্য বস্তু ৰাখিছিলা তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছিলে, চিৰ বাহিৰত, মানে এইটোও বাওঁফালে গঠন হল। ঠিক আছে, যেতিয়া এফত অৰ্থাৎ ফকাছত যেতিয়া লক্ষ্য বস্তু ৰাখিছিলা তেতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছিলে, অসীম দূৰত্বত গঠন হৈছিলে, মানে এইটো বাওঁফালে গঠন হল। মানে যিমান কেইটা পাই আছো আমি অৱতল দপোনৰ ক্ষেত্ৰত, পাঁচটা কেছত সদায় বাওঁফালে প্ৰতিবিম্ব গঠন হৈছে। ঠিক আছে, কেৱল মাত্ৰ লাষ্টৰটো আমি এনেকে আঁকিছিলো, যেতিয়া এফ আৰু পিৰ মাজত লক্ষ্য বস্তু ৰাখিছিলো তেতিয়াহে সোঁফালে গঠন হৈছিল, অৰ্থাৎ দাপোনখনৰ সোঁফালে প্ৰতিবিম্বটো গঠন হৈছিল। যদি মই এইখনক এখন কাৰ্টেসীয় সমতল বুলি ধৰি লওঁ, অৰ্থাৎ এক্স অক্ষ আৰু ৱাই অক্ষ বুলি যদি ধৰি লওঁ, তোমালোকে ক্লাছ 9ত পাই আহিছা এক্স অক্ষ ৱাই অক্ষ। ঠিক আছে, মূল বিন্দুৰ সোঁফালে হয় এক্স অক্ষ, মানে এক্স, এইফালে আমি এক্স, এইফালে এক্স ড্যাশ, ওপৰৰ ফালে ৱাই, তলৰ ফালে ৱাই ড্যাশ। ঠিক আছে, মূল বিন্দুৰ পৰা সোঁফালে আমি যিমান লিখো সেইফালে +1 +2 +3। ঠিক আছে, মনত আছে নে নাই? আমি ক্লাছ 9ত পাই আহিছিলো নহয়। বাওঁফালে যিমানে আহিম আমি কি পাইছিলো, -1 -2 -3 পাইছিলো নে নাই? মূল বিন্দুৰ পৰা ওপৰৰ ফালে আমি কি পাইছিলো, +1 +2 +3 পাইছিলো নে? তলৰ ফালে -1 -2 -3 এইবিলাক পাইছিলো নে নাই? তেতিয়াহ'লে তোমালোকে নিশ্চয় বুজিব পাৰিছা, যদি লক্ষ্য বস্তু আমি বাওঁফালে ৰাখো, অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্বটো সদায় ধনাত্মক হব নে ঋণাত্মক হব? তুমি ইয়াৰ পৰা ডাইৰেক্টলি গম পাইছা যে লক্ষ্য বস্তুৰ দূৰত্বটো অৱতল দাপোনৰ ক্ষেত্ৰত সদায় কি হব, ঋণাত্মক হব, মানে নিগেটিভত আহিব। ঠিক আছে, মাইনাস লিখিব লাগিব। গতিকে তোমালোকে আগতে গম পাব লাগিব যে লক্ষ্য বস্তুৰ দূৰত্বক আমি কি আখৰেদি বুজো, প্ৰতিবিম্বৰ দূৰত্বক আমি কি আখৰেৰে বুজো। তো জানি লোৱা, লিখি লোৱা ধুনীয়াকে যে ইউ মানে হৈছে লক্ষ্য বস্তুৰ দূৰত্ব। মোৰ লগত একেলগে বহি কলম উলিয়াই ধুনীয়াকে লিখি যোৱা যে ইউ মানে হৈছে লক্ষ্য বস্তুৰ দূৰত্ব। লক্ষ্য বস্তুৰ দূৰত্বটোক আমি ইউ বুলি কম। লক্ষ্য বস্তুৰ দূৰত্ব মানে কোনোবা এটা অংকত যদি দিয়া থাকে যে দাপোন এখনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্য বস্তু ৰখা হৈছে, মানে আমি গম পাম ইউ সমান 10 সেন্টিমিটাৰ। কিন্তু অৱতল দাপোন উত্তল দাপোন যিয়ে নহওক কিয় চিনটো কি হব, যে ইউ সমান -10 সেন্টিমিটাৰ। ঠিক আছে, মাইনাসটো কিয় দিব লাগিব, যে লক্ষ্য বস্তুটো সদায় দাপোনখনৰ পৰা কোনফালে ৰাখো আমি, বাওঁফালে ৰাখো, আৰু বাওঁফালে ৰাখিলে কাৰ্টেসীয় সমতল মতে সদায় কি আহি যায়, মাইনাস আহি যায়। নিশ্চয় বুজি পাইছা? তেতিয়াহ'লে ইউ মানে হৈছে লক্ষ্য বস্তুৰ দূৰত্ব আৰু ভি মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব। ঠিক আছে, প্ৰতিবিম্বৰ দূৰত্ব। আৰু আৰ আৰু এফৰ কথাটো তোমালোকক মই আগৰ ক্লাছত পঢ়াইছো। আৰ মানে হৈছে ভাঁজ ব্যাসাৰ্ধ, স্মল এফ মানে হৈছে ফকাস দৈৰ্ঘ্য। নিশ্চয় মনত আছে। এতিয়া মোক কোৱা, অৱতল দাপোনৰ ক্ষেত্ৰত ইউ প্লাস হব নে মাইনাস হব? অৱতল দাপোনৰ ক্ষেত্ৰত মোৰ লগত বহিত ধুনীয়াকে লিখি লোৱা বস্তুখিনি, যে অৱতল দাপোনৰ ক্ষেত্ৰত ইউ অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব সদায় মাইনাস হব নে প্লাস হব? অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব সদায় কি হব, নিগেটিভ হব। ঠিক আছে, মাইনাস, নিগেটিভ। ঠিক আছে, তেতিয়াহ'লে ভি কি হব, ভিও নিগেটিভ হব বেছিভাগ ক্ষেত্ৰত। সেইকাৰণে আমি কাষত লিখি থৈ দিম সাধাৰণতে বুলি। কেৱল এটা ক্ষেত্ৰতে ভি পজিটিভ হব, যেতিয়া লক্ষ্য বস্তুটো আমি পি আৰু এফৰ মাজত ৰাখিম, তেতিয়া
সোঁফালে গঠন হ'ব প্ৰতিবিম্বটো, তেতিয়া কি হৈ যাব প্লাছ হৈ যাব। গতিকে সাধাৰণতে শব্দটো লিখি থৈ দিম, ভি হ'ব নিগেটিভ। ঠিক আছে, তাৰ পিছত ফোকাস দৈৰ্ঘ্য স্মল এফ, অৱতল দৰ্পণৰ ক্ষেত্ৰত স্মল এফ কি হ'ব প্লাছ নে মাইনাছ? সদায় আমি ফোকাস দৈৰ্ঘ্যটো কোনফালে ৰাখো? বাওঁফালে ৰাখিছো। ঠিক আছে, বাওঁফালে যদি ৰাখিছো তেতিয়াহ'লে স্মল এফ টো কি হ'ব মাইনাছ হ'ব, মানে নিগেটিভ হ'ব। ঠিক আছে, অৱতল দৰ্পণৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য সদায় মাইনাছ। তোমাক যদি কয় যে এখন অৱতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ, কিমান 20 সেন্টিমিটাৰ, তুমি যেতিয়া অংকত লিখিবা, সমাধানত যেতিয়া লিখিবা যে দিয়া আছে স্মল এফ সমান, তুমি ডাইৰেক্টলি 20 সেন্টিমিটাৰ লিখিব নোৱাৰা, তুমি লিখিব লাগিব -20 সেন্টিমিটাৰ, কাৰণ দাপোনখন কি অৱতল দাপোন, অৱতল দাপোনৰ ফোকাস দৈৰ্ঘ্য সদায় আমি নিগেটিভত লিখিব লাগিব, মনত ৰাখিবা মাইনাছত, আৰু ভাঁজ ব্যাসাৰ্ধ আমি কিহত লিখিব লাগিব মাইনাছত লিখিব লাগিব। ঠিক আছে, এইখিনি হল অৱতল দাপোনৰ ক্ষেত্ৰত চিহ্ন প্ৰথা, মনত ৰাখিবা। অৱতল দাপোনৰ ক্ষেত্ৰত ইউ সদায় মাইনাছ, অৰ্থাৎ যদি কয় লক্ষ্যবস্তুৰ দূৰত্ব 20 সেন্টিমিটাৰ, মানে ইউ ইজ ইকুৱেল টু -20 সেন্টিমিটাৰ বুলি লিখিব লাগিব। যদি কয় যে অৱতল দাপোন এখনৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ, তেতিয়াহ'লে লিখিব লাগিব যে ফোকাস দৈৰ্ঘ্যক আমি স্মল এফ আখৰেৰে বুজো, এফ সমান কিমান লিখিব লাগিব -20 সেন্টিমিটাৰ, কাৰণ অৱতল দাপোন মানে ফোকাস দৈৰ্ঘ্য সদায় আমি কি হ'ব মাইনাছত হ'ব। কিয় হ'ব তো দেখাই দিলো মই। ঠিক আছে, বাওঁফালে যিহেতু ফোকাস দৈৰ্ঘ্যটো পাও, মূল বিন্দুৰ পৰা বাওঁফালে আমি মাইনাছ ধৰো নে প্লাছ ধৰো, মাইনাছ ধৰো, সেইকাৰণে স্মল এফ কি হ'ব মাইনাছ হ'ব, নিগেটিভ। ঠিক আছে, আৰু ভাঁজ ব্যাসাৰ্ধও বাওঁফালে আছে। যদি তোমাক কয় যে অৱতল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 30 সেন্টিমিটাৰ, তেতিয়াহ'লে যেতিয়া সমাধানত লিখিবা যে দিয়া আছে আৰ সমান, ভাঁজ ব্যাসাৰ্ধক আৰ আখৰেৰে বুজো, আৰ ইজ ইকুৱেল টু 30 সেন্টিমিটাৰ বুলি লিখিব নোৱাৰা, তুমি লিখিব লাগিব -30 সেন্টিমিটাৰ। পাইছানে বুজি? গতিকে অৱতল দাপোনৰ ক্ষেত্ৰত এইখিনি চিহ্ন প্ৰথম মনত ৰাখিবা, ইউ মাইনাছ, ভি মাইনাছ, এফ মাইনাছ এণ্ড আৰ মাইনাছ, এই গোটেই কেইটা কি হ'ব মাইনাছত আহিব। ঠিক আছে, মনত আছে? তাৰ পিছত উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব এইটো চাই লোৱা। উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব? উত্তল দাপোনৰ ক্ষেত্ৰত তাৰ উল্টাটো হ'ব। এতিয়া আহিম আমি উত্তল দাপোনৰ ক্ষেত্ৰত চিহ্ন প্ৰথা কি হ'ব, যে উত্তল দাপোনৰ ক্ষেত্ৰত, তো উত্তল দাপোনখন কেনেকুৱা? উত্তল দাপোনখন আমি জানো এনেকুৱা। ঠিক আছে, এখন উত্তল দাপোন, প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বেকা। ঠিক আছে, ইয়াতে থাকিব মেৰু, এফালে থাকিব ফোকাস দৈৰ্ঘ্য, ভাঁজ কেন্দ্ৰ। ঠিক আছে, এইখিনি দূৰত্ব স্মল এফ মানে ফোকাস দৈৰ্ঘ্য, এইখিনি কেপিটেল আৰ মানে ভাঁজ ব্যাসাৰ্ধ। গতিকে উত্তল দাপোনৰ ক্ষেত্ৰত আমি দুটা জাগাতে আমি লক্ষ্যবস্তু ৰাখিছিলো, একবাৰ অসীম দূৰত্বত আৰু একবাৰ অসীম আৰু পিৰ মাজত। ঠিক আছে, গতিকে উত্তল দাপোনৰ ক্ষেত্ৰতো ইউ সদায় কোনফালে ৰাখিম আমি বাওঁফালে ৰাখিম। তো বাওঁফালে ৰাখিম মানে কাৰ্টেসীয় সমতল বুলি যদি তুমি ধৰি লোৱা, তেতিয়াহ'লে এইটো যদি মূল পিক, যদি মূল বিন্দু বুলি ধৰি লোৱা, বাওঁফালে ৰাখিম মানে সদায় কিহত লিখিব লাগিব, উত্তল দাপোনৰ ক্ষেত্ৰতো ইউ সদায় কি হ'ব মাইনাছতে আহিব, মানে নিগেটিভ হ'ব। ঠিক আছে, নিগেটিভ। কিন্তু এইবাৰ স্মল এফ টো কোনফালে পাইছা সোঁফালে পাইছা, তেতিয়াহ'লে স্মল এফ টো সোঁফালে পাইছা মানে কি সেইফালে প্লাছ নে মাইনাছ? অফকোৰ্স প্লাছ, গতিকে সেইটো হ'ব পজিটিভ। কেপিটেল আৰ টো তুমি বাওঁফালে পাইছা নে সোঁফালে পাইছা? সোঁফালে পাইছা, মানে সেইটো কি হ'ব পজিটিভ হ'ব। ঠিক আছে, পজিটিভ। আৰু ভি টো কোনফালে পাইছা তুমি, অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব কোনফালে পাইছা? একবাৰ গঠন হৈছে ফোকাসত আৰু একবাৰ গঠন হৈছে পি আৰু এফৰ মাজত। অলপ আগতে মই আঁকি দিছো তোমালোকক ধুনীয়াকে, মানে যদি ফোকাসত হৈছে একবাৰ যদি পি আৰু এফৰ মাজত হৈছে, দুয়োটা ক্ষেত্ৰত কোনফালে গঠন হৈছে সোঁফালে গঠন হৈছে, মানে কাৰ্টেসীয় সমতলৰ যদি সোঁফালে যাও তেতিয়াহ'লে পজিটিভ আহে সদায়, কি হ'ব পজিটিভ। গতিকে উত্তল দাপোনৰ ক্ষেত্ৰত এইখিনি মনত ৰাখিবা, ইউ মাইনাছ, ভি সদায় প্লাছ, এফ প্লাছ, আৰ প্লাছ। ঠিক আছে, এইখিনি হল নৰ্মেলি চিহ্ন প্ৰথা। গতিকে তোমালোকে খুব ধুনীয়াকে গম পালা যে এইখিনি বস্তু আমাক নেক্সট ক্লাছত লাগিব, কাৰণ নেক্সট ক্লাছত আমি অংকবিলাক কৰিম, মানে দাপোনৰ সূত্ৰ শিকিম, দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি আমি নিউমাৰিকেলছ বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে মনত ৰাখিবা সদায়, একদম বেছি মাথা মাৰিব নালাগে, অৱতল দাপোন হলে অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব সদায় মাইনাছত আহিব। ঠিক আছে, প্ৰতিবিম্বৰ দূৰত্ব বেছিভাগ ক্ষেত্ৰতে মাইনাছ, কেৱল এটা ক্ষেত্ৰতে প্লাছ, সেইটো সাধাৰণতে আমি নেগলেক্ট কৰিব পাৰো। তো বেছিভাগ ক্ষেত্ৰতে মাইনাছ, মানে প্ৰতিবিম্বৰ দূৰত্ব মাইনাছ বুলি ভাবি ল'বা। ফোকাস দৈৰ্ঘ্য সদায় মাইনাছত আহিব অৱতল দাপোনৰ ক্ষেত্ৰত, আৰু ভাঁজ ব্যাসাৰ্ধ সদায় কিহত আহিব মাইনাছত আহিব। এইকেইটা হৈছে অৱতল দাপোনৰ 4টা
চিহ্ন প্ৰথা আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব তাৰ উল্টাটো উত্তল দাপনৰ ক্ষেত্ৰত ভিও প্লাছ অৰ্থাৎ প্ৰতিবিম্বত দূৰত্বও প্লাছত আহিব স্মল এফ ফকাছ দৈৰ্ঘ্য প্লাছত আহিব কেপিটেল আৰ ভাঁজ ব্যাসাৰ্ধ প্লাছত আহিব কেৱল আৰু কেৱল মাত্ৰ যে লক্ষ্য বস্তুৰ দূৰত্বটো কিহত আহিব মাইনাছত আহিব নিগেটিভত আহিব এইখিনি হ'ল নৰ্মেল সূত্ৰ গোলাকাৰ দাপনৰ চিহ্ন প্ৰথা এইখিনি আছিল আৰু এইখিনি ইউজ কৰি পেলাই আমি নেক্সট ক্লাছত কি কৰিম দাপনৰ সূত্ৰ শিকিম আৰু দাপনৰ সূত্ৰ শিকি পেলাই আমি তাক কিহৰ মানে সাংখ্যিক প্ৰশ্নাৱলী সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে গতিকে এইখিনি তোমালোকে ভালকে পঢ়িবা আজি কি কৰিলো যে উত্তল দাপনে কেনেকে ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্ব গঠন কৰিব পাৰি উত্তল দাপনৰ সেইখিনি শিকিলো লগতে দাপনৰ যিখিনি চিহ্ন প্ৰথা সেইখিনি গম পালো মনত ৰাখা আকৌ এবাৰ অৱতল দাপনৰ ক্ষেত্ৰত ইউ মানে কি লক্ষ্য বস্তুৰ দূৰত্ব ভি মানে প্ৰতিবিম্বৰ দূৰত্ব স্মল এফ মানে ফোকাস দৈৰ্ঘ্য কেপিটেল আৰ মাইনাস মানে ভাঁজ ব্যাসাৰ্ধ অৱতল দাপনৰ ক্ষেত্ৰত গোটেইকেইটা নিগেটিভত আহিব মাইনাছত আহিব মানে অংকত যেতিয়া দিয়া থাকিব ধৰা ভাঁজ ব্যাসাৰ্ধ অৱতল দাপন এখনৰ 40 সেন্টিমিটাৰ তুমি লিখিব লাগিব যে দিয়া আছে আৰ মানে ভাঁজ ব্যাসাৰ্ধ হয় না কেপিটেল আৰ ইজ ইকুৱেল টু -40 সেন্টিমিটাৰ ঠিক আছে উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব ইউ সদায় মাইনাস অৰ্থাৎ লক্ষ্য বস্তুৰ দূৰত্ব মাইনাস ভি প্ৰতিবিম্বৰ দূৰত্ব কিন্তু সদায় উত্তল দাপনৰ ক্ষেত্ৰত প্লাস হ'ব পজিটিভত আহিব স্মল এফ ফোকাস দৈৰ্ঘ্য পজিটিভত আহিব প্লাস হ'ব কেপিটেল আৰ ভাঁজ ব্যাসাৰ্ধ পজিটিভত আহিব প্লাস হ'ব ঠিক আছে এইখিনি আছিল নৰ্মেল আজিৰ ক্লাছটোৰ বাবে ইয়াৰ আগৰ ক্লাছত আমি বাকিখিনি অংশ পঢ়িম যিখিনি আমি সাংখ্যিক প্ৰশ্নাৱলী সমাধান কৰাৰ বাবে আমাক প্ৰয়োজনীয় তোমালোকৰ যদি কিবা প্ৰবলেম থাকে কমেন্ট বক্সত জনাবা আৰু যদি তোমালোকে এইখিনি যিখিনি কৰিলো সেইখিনিৰ ভিতৰত যদি তোমালোকে ভালকে বুজি পাইছাও বা পোৱা নাইও সেই কথাখিনি খুব ধুনীয়াকৈ কমেন্টত জনাবলৈ নাপাহৰিবা ক্লাছটো অকনমান লাইক কৰিবা যদি বেয়া পোৱা নাই চেনেলটো যদি এতিয়াও আমাৰ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো যদি পাৰা অকনমান শেয়াৰ কৰি দিবা ঠিক আছে আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ